নমস্কাৰ, মই কবিতা চেতিয়া আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ মোৰ এটি নতুন ভিডিঅ' লৈ। ৰেকি উইথ কবিতা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আমি সকলোৱে এই ব্যস্ত পৃথিৱীৰ লগত নিজকে সদায় ব্যস্ত কৰি ৰাখিছোঁ। পঢ়া শুনা, ঘৰুৱা কাম কাজ, অফিচৰ কাম কাজ, সভা সমিতি, খেলা ধূলা আদিৰ লগতে সদায় নিজকে ৰাতিপুৱাৰে পৰা ৰাতি বিচনাত উঠালৈকে ব্যস্ত ৰাখোঁ। এই ব্যস্ততাৰ মাজত আমাৰ বহুতো অভিজ্ঞতা জড়িত হৈ থাকে। দিনটোৰ কৰ্মৰাজিত আমাৰ বহুতৰ লগত সম্পৰ্কবোৰ ভাল বেয়া, হাঁহি ধেমালি, খং ৰাগ, গালি গালাজ আদিৰে পাৰ হৈ যায়। দিনটোত আমি নিজৰ কথা ভাবিবলৈ অকণো আহৰি নাপাওঁ। সেয়ে দিনটোৰ কাম সামৰি ৰাতি শুবৰ বাবে যেতিয়া বিচনাত আশ্ৰয় লয়, তেতিয়া আপুনি এবাৰ ভাবক, আপোনাৰ জীৱনত সংযোগ হোৱা আজিৰ এই দিনটো আপুনি কাৰ পৰা পালে। মনত ৰাখিব, এই দিনটো আপোনাক ভগৱানে উপহাৰ দিয়া এটা বিশেষ দিন। দিনটোত যিয়েই নঘটক, ভাল বেয়া, হাঁহি কান্দোন, এই সকলোবোৰ আপুনি ধনাত্মক দৃষ্টিভংগীৰে চাওক। মনলৈ কেতিয়াও নিগেটিভিটি নানিব। সেয়ে আপুনি বিচনাত পৰি টোপনি যোৱাৰ আগতে এইকেইষাৰ কথাৰে ভগৱানক সদায় ধন্যবাদ জনাওক। আপুনি পজিটিভ মনেৰে ক'ব, ভগৱান তোমাক অশেষ ধন্যবাদ, আজি তুমি মোক ইমান সুন্দৰ এটা দিন উপহাৰ দিছা। ভগৱানক আপুনি ধন্যবাদ জনাব আপোনাক ইমান সুন্দৰ এটা পৰিয়াল দিয়াৰ বাবে। যদি আপুনি বিবাহিত, তেনেহ'লে আপোনাৰ সেই সুন্দৰ পৰিয়ালটোৰ বাবে পতি পত্নী সন্তান আদিৰ বাবে আপুনি ভগৱানক ধন্যবাদ জনাওক। তুমি মোক ইমান সুন্দৰ সন্তান দিছা, ইমান সুন্দৰ পতি দিছা, ইমান সুন্দৰ পত্নী দিছা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। ভগৱানক আপুনি ধন্যবাদ জনাওক আপোনাৰ কৰ্মৰাজিত লগ পোৱা সেই ভাল সহকৰ্মীসকলক উপহাৰ দিয়াৰ বাবে। ভগৱানক কওক, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ, মোক দিনটো তুমি কোনো অভাৱ অনাটন নোহোৱাকৈ ইমান সুন্দৰভাৱে পাৰ কৰি দিছা। ভগৱানক আপুনি ধন্যবাদ জনাওক সকলোৰে প্ৰতি ক্ষমাশীল হৈ তেনে মনৰ অধিকাৰী কৰি আপোনাক ইমান এটা ধুনীয়া দিন পাৰ কৰি দিয়াৰ বাবে, আপোনাৰ সেই ক্ষমাশীল মনক উপহাৰ দিয়াৰ বাবে। ভগৱানক ধন্যবাদ জ্ঞাপন কৰি চকুমুদি নিশ্চিন্ত মনেৰে শুই যাওক। মনত ৰাখিব, সেই সময়ত মোবাইল টিভি আদিৰ পৰা সম্পূৰ্ণ বিৰত থাকিব। এনেদৰে আপুনি 21 দিন কৰক। দেখিব আপোনাৰ জীৱনত ধুনীয়া পৰিৱৰ্তন ঘটিছে। প্ৰিয় দৰ্শকসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, যাতে আন বহুজনৰ লোকৰ সহায় হয়। ধন্যবাদ।